নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে DC কৰিমগঞ্জ ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 28টা এমিন মণ্ডলৰ পোষ্ট মুকলি হৈছে। ইয়াৰ লাষ্ট ডেট হৈছে 29 জানুৱাৰী 2024লৈকে আছে। আপোনালোকে আবেদন কৰি ল'ব পাৰিব। ইয়াতে গোটেইখিনি মই দেখাই দিম আপোনালোকে, আৰু ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। পোষ্টটোৰ নাম হৈছে লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট এমিন বা মণ্ডল। নাম্বাৰ অফ পোষ্ট আছে 28টা আছে। কেটেগৰী ৱাইজ যদি ভেকেঞ্চিবিলাক চাই ইউআৰৰ কাৰণে 11টা, PWDৰ কাৰণে 4টা, ST হিলছৰ কাৰণে 1টা, OBC MOBCৰ কাৰণে 8টা, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা আৰু SC কেণ্ডিডেটৰ কাৰণে 2টা আছে। দৰমহা 14,000 to 60,500লৈকে আছে আৰু গেট পে' হৈছে 6,200। এজ লিমিটটো হৈছে 40 yearsলৈকে আবেদন কৰিব পাৰিব। 18 to 40 yearsলৈকে আবেদন কৰিব পাৰিব। SC ST কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, তেওঁলোকে 45 yearsলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 3 বছৰ দিছে, তেওঁলোকে 43 yearsলৈকে আবেদন কৰিব পাৰিব। আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ দিছে, তেওঁলোকে 50 বছৰলৈকে আবেদন কৰিব পাৰিব। শিক্ষাগত অৰ্হতা লাগিব, ক্লাছ 10 পাছ কৰা হ'ব লাগিব, HSLC পাছ, লগতে ছমহীয়া আপোনালোকৰ ৰেকৰ্ডাৰ্ছ ক্লাছ কোৰ্ছ চাৰ্টিফিকেট লাগিব, 6 ছমহীয়া। তাৰপিছত ইয়াতে যদি চাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ আবেদন কৰিব। এইকেইটা পোষ্টৰ বাবে আপোনালোকৰ ডকুমেণ্টসহ পোষ্টযোগে পঠাব লাগিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কৰিমগঞ্জ, মেইন ৰোড, পোষ্ট অফিচ আৰু পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট কৰিমগঞ্জ, আছাম। পিন নাম্বাৰটো হৈছে 788710। এইটো এড্ৰেছত আপোনালোকে পঠাব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনালোকে চেণ্ড কৰিব লাগিব। ইয়াতে 5 টকীয়া এটা ষ্টেম্প আপোনালোকে দিব লাগিব, তাতে খুৱাই পেলাই আপোনালোকৰ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো 2খন দিব লাগিব, আৰু আপোনালোকৰ যোনবোৰ চাৰ্টিফিকেট মাৰ্কশ্বিট সেইবিলাক গোটেইবিলাক চেল্ফ এটেষ্ট কৰি পেলাই দিব লাগিব। অফিচিয়েল এডভাৰটাইজমেণ্টটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু লাষ্ট ডেট হৈছে 29 জানুৱাৰী 2024লৈকে আছে। 5 জানুৱাৰী 2024 পৰা ষ্টাৰ্ট হৈছে অনলাইন আবেদন, আৰু লাষ্ট ডেট হৈছে 29 জানুৱাৰী 2024। ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানেই আছিলে।